হে বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এইটো ভিডিঅ'ত আমি শিকিম LCM কেনেকৈ উলিওৱা হয় আৰু LCM লৈ কেনেকৈ যোগ বিয়োগ কৰা হয়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি কি কৰিম, LCM কেনেকৈ শিকিম LCM লৈ কেনেকৈ আমি কি কৰিম, যোগ বিয়োগ কৰিম। হৈছে আজিৰ টপিকটো হৈছে LCM কেনেকৈ ল'ম। যদি আমাক দুটা সংখ্যা যিকোনো সংখ্যা দিয়া আছে, 4, 6 সংখ্যা দিয়া আছে, এই সংখ্যাবোৰক আমি কেনেকৈ LCM ল'ম সেইটো হৈছে। এই সংখ্যাবোৰ এনেকৈ লোৱা আছে, 4, 6 দিয়া আছে, এইটো LCM লোৱাৰ একেবাৰে ইজি মেথডটো হৈছে এনেকৈ আপুনি কৰি ল'ব আৰু ইয়াক কি কৰিব, ভাগ কৰিব। কি সংখ্যাৰে ভাগ যায়, দুটা সংখ্যাক ইয়াত কি 2ৰে গৈ আছে, কিহেৰে ভাগ গৈ আছে, 2 সংখ্যাৰে। গতিকে 2ৰে ভাগ গ'লে 4ত কেইবাৰ যাব, 2 বাৰ যাব, 6ত কেইবাৰ যাব, 3 বাৰ যাব। এতিয়া তাৰ বাকি ভাগ নাযায়, গতি অনৰ বাহিৰে ভাগ নাযায়। গতিকে আমি কি কৰিম, এই 3টা পূৰণ কৰি দিম। কি ইয়াত 2, ইয়াত 2, ইয়াত 3, 2 2 4, 4 3 12 পূৰণ কৰিলে আমাৰ 2 × 2 × 3 আমাৰ পূৰণ কৰিলে কিমান হ'ব, 12 হৈ যায়। গতিকে এই 4 আৰু 6ৰ LCM হ'ব আমাৰ 12 হৈছে। আমি এইখিনি ইজিলি পালোঁ। আৰু যদি ডাঙৰ দিয়া থাকে, দুটা ঠাইত 3টা যদি দিয়া থাকে, 12 দিছে, 6 দিছে আৰু কি দিছে, 9 দিছে, এই 3টা LCM আমি কেনেকৈ উলিয়াম। আগৰ নিচিনা তেনেকৈ সেম আমি কি কৰিম, ইয়াক ভাগ কৰিম, 2ৰে ভাগ কৰিছোঁ, 2ৰে ভাগ কৰিছোঁ। 2ৰে অকল কিহত গৈ আছে, এই দুটাত গৈ আছে। 2ৰে 12ত কেইবাৰ যাব, 6 বাৰ, 3ত কেইবাৰ যাব, 6ত কেইবাৰ যাব, 3 বাৰ, আৰু 9ত 2ৰে ভাগ নাযায়। গতিকে এইটো সেম এনেকৈ তলত লিখিব লাগিব। আকৌ এই 3টা সংখ্যাক এটা কমন সংখ্যাৰে ভাগ দিব পাৰিনে নোৱাৰি, চাওকচোন। 3ৰে ভাগ দিব পাৰি। ইয়াত কেইবাৰ যাব, 2 বাৰ, ইয়াত কেইবাৰ যাব, 1 বাৰ, আৰু ইয়াত কেইবাৰ যাব, 3 বাৰ। গতিকে আৰু ইয়াক অনৰ বাহিৰে আৰু ভাগ কৰিব নোৱাৰি। গতিকে আমি কি কৰিম, এই যে সংখ্যা চাইডৰখিনি গোটেইখিনিকে আমি কি কৰি দিম, পূৰণ কৰি দিম। 2 3 2 1 3 এই 3টা যোগ কি কৰি দিম, পূৰণ কৰি দিম। কি 2 × কি হ'ব আমাৰ 3 × কি হ'ব 2 × 1 × 3, এইকেইটাক আমি কি কৰি দিম, পূৰণ কৰি দিম। এতিয়া পূৰণ কৰিলে কি হ'ব, 2 3 × 6, 6 2 × 12, আৰু 12 1 × 12, 3 12 গুণ কিমান হ'ব আমাৰ 36। গতিকে আমি কি পালোঁ যে 12, এই 12, 6 আৰু কিমান 9ৰ লসাগু আমি কিমান পালোঁ, 36। গতিকে এনেকৈ আমি কি কৰিব পাৰিম, লসাগু উলিয়াব পাৰিম, একেবাৰে ইজিলি লসাগু উলিয়াব পাৰিম। এতিয়া কথা হ'ল, যদি আমাৰ ভগ্নাংশ আকাৰত দিয়া থাকে তেতিয়া আমি কেনেকৈ লসাগু উলিয়াম হৈছে। এতিয়া চাওঁ আমি ভগ্নাংশ আকাৰত থাকিলে কেনেকৈ লসাগু উলিয়াম। তেনেকুৱা দিব যে 1/2 + 1/5। সেইখিনি আগৰখিনি দিলে এইখিনি ইজি, কিন্তু ঝামেলাটো ইয়াত আহি লাগি যায় যে এই দুটা সংখ্যা আমাক যোগ কৰিব দিছে, আমি এতিয়া কেনেকৈ যোগ কৰিম। ইয়াত আমাক কি ল'ব লাগিব, লসাগু ল'ব লাগিব। যদি আমি লসাগু নাজানো, সেইটো আমি কি কৰিব, যোগ কৰিব নোৱাৰিম। গতিকে ইয়াত আমি কেনেকৈ যোগ কৰিম সেইটো শিকি লওক। যে এই 2 আৰু এই 5 এই দুটা হৈছে এই ভগ্নাংশৰ হৰ, তলত থকাখিনি কি বুলি কয়, হৰ। গতিকে এই 2 আৰু 5ৰ আমাক কি ল'ব লাগিব, লসাগু ল'ব লাগিব। কেনেকৈ ল'ম, আগৰ নিচিনা কি কৰিম, 2 আৰু 5ক যিকোনো এটা কমন সংখ্যাৰে কি কৰি দিম, ভাগ কৰি দিম। আমি দেখা গ'ল 2 আৰু 5ক কোনো কমন সংখ্যাৰে আমি কি কৰিব নোৱাৰি, ভাগ কৰিব নোৱাৰি। গতিকে এই দুটা পূৰণ কৰি দিব লাগিব বুজিছে। পূৰণ কৰি দিলে কি হ'ব, 2 5 গুণ 10, আমাৰ কি হ'ব 10 হ'ব। এই দুটা সংখ্যাৰ আমাৰ LCM কি আহি যাব, 10। এতিয়া আমাক চাব লাগিব যোগৰ ক্ষেত্ৰত এই 2 সংখ্যাটো 10ত কেইবাৰ যাব, 2 সংখ্যাটো 10ত কেইবাৰ যাব, 5 বাৰ। আকৌ এই 5ৰে এই ওপৰৰ একক কি কৰিব লাগিব, আমাক পূৰণ কৰিব লাগিব। গতিকে 5 1 গুণে 5, মাজত যোগ আছে, গতিকে ইয়াতো যোগ দিব লাগিব হৈছে। তাৰপিছত ওপৰত এইটো আকৌ এতিয়া ইয়াত আহিব লাগিব, ইয়াত কি আছে, 5 আছে। গতিকে এই 5 10ত কেইবাৰ যাব, 2 বাৰ, আৰু এই 2ৰে ওপৰৰ একক পূৰণ কৰিব লাগিব। কি হ'ব, 2 1 গুণ 2। এতিয়া আমি কি কৰি দিম, যোগ কৰি দিম। ওপৰত তলত কিমান আছে, 10,
আৰু ওপৰত যদি 5 আৰু 2 যোগ কৰি দিওঁ কিমান হ'ব 7 এইটোৱে আমাৰ এনসাৰ হৈ গ'ল হৈছে এনেকৈ আমি কি কৰিম যোগ কৰিব পাৰিম ইয়াৰ পিছত যদি আমাৰ দিয়া থাকে 1/6 প্লাস 2/3 এইটো কেনেকৈ যোগ কৰিম এইটো আগৰ নিচিনা সেম আমি কি কৰিম তলৰ 6 আৰু 3 লসাগু লৈ লম 6 আৰু 3 লিখিলো সেইটো কিহেৰে ভাগ কৰি দিম চাওক 2 এৰে ভাগ না যায় ইয়াত 3 ৰে ভাগ যাব 3 ইয়াত কিবা যাব 2 বাৰ ইয়াত কিবা যাব একবার গতিকে এই সাইডৰ খিনিক আমি কি কৰিম পূৰণ কৰি দিম এইটো 3 টা 3 দুগুণ 6 6 এক গুণ 6 গতিকে ইয়াৰ লসাগু কিমান হ'ব 6 তে আগৰ নিচিনা এই 6 ৰে কি কৰিম এই 6 এক ভাগ কৰি দিম আচ্ছা ভাগ কৰি দিলে কেইবাৰ যাব একবার আকৌ একেৰে উপৰ এইটো একক কি কৰি দিম আমি পূৰণ কৰি দিম আচ্ছা 1 গুণ 1 মাজত যোগ আছে গতি ইয়াত আমি কি দিম যোগ দিম আচ্ছা আকৌ এই 3 ৰে এই 6 ভাগ কৰিম কেইবাৰ যাব দুইবার 2 এই 2 এৰে আকৌ এই উপৰ 2 কি কৰি দিব লাগিব পূৰণ 3 ৰ ওপৰত কি আছে এই 2 আছে গতি এই 2 কি কৰিব পূৰণ কৰিব লাগিব গতিকে 2 দুগুণ কিমান হ'ব 4 আছে আমাৰ কেতে কি হল আমাৰ যে তলত কি আছে 6 উপৰত আমাৰ কি থাকিল 1 আৰু 5 4 যোগ করলে কিমান হ'ব 5 আছে কিমান হল 5 গতিকে আমাৰ आंसर কি আহি গল 4/5/6 আছে এনেকে আমি কি কৰিম যোগ কৰিম আছে আৰু এটা কৰি আছো আৰু যদি আমাক এনেকে দিয়া থাকে 3/6 minus 1/5 এটা যদি দিয়া থাকে তেতিয়া আমি কেনেকে যোগ বিয়োগ কৰিম আগ বিয়োগ কত সেম যোগত যেনেকৈ থাকে যোগ কৰিব লাগে বিয়োগ কত বিয়োগ কৰিব লাগে আগত নিচিনা এটো কি হলে 6 আৰু 5 ৰ আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগিব আছে কি লব লাগে লসাগু এতে যেহেতু ইয়াক কোনো সাধারণ সংখ্যাৰে দুইটা ভাগ না যায় ভাগ কৰিব নোৱাৰি গতিকে এই দুটা কি কৰিব লাগে পূৰণ কৰিব লাগিব 6 5 গুণে কিমান হ'ব 30 এই 30 কি আমাৰ হ'ব লসাগু এতে আকৌ এই 6 ৰে 30 কি কৰিব লাগিব ভাগ কৰিব লাগিব 6 কেইবাৰ যাব 5 বার এই 5 ৰে আকৌ এই 3 পূৰণ কৰিব লাগিব আছে এই কাক পূৰণ কৰিব এই 3 5 3 গুণ কিমান হ'ব আমাৰ ইয়াত 15 কিমান হ'ব 15 আকৌ ইয়াত মাইনাস আছে গতি -2 দি দিলো আকৌ এই 5 ৰে এই 30 ভাগ কৰিব লাগিব 5 30 কেইবাৰ যাব 6 বাৰ এই 6 ৰে আকৌ এইটুক পূৰণ কৰিব লাগিব 6 গুণে 6 আছে কি হ'ব 6 গুণে 6 এতিয়া কি হ'ব এতিয়া আমাৰ ইয়াৰ পিছত কি হ'ব তলত কি থাকিব আমাৰ 30 আৰু আবার ওপৰত কি থাকিল 15 ৰ পৰা 6 বিয়োগ কৰিলে আমাৰ आंसरত কি থাকিব 15 ৰ পৰা 6 বিয়োগ কৰিলে থাকিব আমাৰ 9 আছে এতিয়া চাওক যে এই 9 আৰু 30 ক আমি 30 ক আমি কি কৰিব ভাগ কৰিব পাৰি 9 ক যদি আমি 3 ৰে ভাগ কৰি দিও কেইবাৰ যাব 3 বাৰ যাব আকৌ ইয়াক 30 ক কেইবাৰ যাব 3 10 বাৰ হৈছে গতিকে আমাৰ ফাইনাল आंसर কি আহি গল 3/10 হৈছে এইটো আমাৰ কি আহি গল ফাইনাল आंसर গতিকে এনেকে আমি ভগ্নাংশ আকাৰত দিয়া থাকিলে আমি যোগ কৰিব পাৰি বা লসাগু উলিয়াব পাৰি হৈছে গতিকে আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিল এইটো কৰিব যে 1/7 প্লাস 2/3 এনেকুৱা থাকিলে এই দুটা সংখ্যা আমি কেনেকে যোগ কৰিব পাৰিম গতিকে এইটো আপোনালোকে কৰি কমেন্ট কৰি জনাব থ্যাংক ইউ ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব